বৰনদীছাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক কৰুণাকান্ত ৰাজবংশীৰ অৱসৰকালীন বিদায় সম্বৰ্ধনা সভা ওদালগুৰি জিলাৰ অন্তৰ্গত বৰনদীছাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অসমীয়া বিষয় শিক্ষক কৰুণাকান্ত ৰাজবংশীয়ে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজৰ সহযোগত তেওঁৰ শিক্ষকতা জীৱনৰ অৱসৰী বিদায় সভাখন আজি 6 ফেব্ৰুৱাৰীত বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। 1991 চনতে স্থাপন হোৱা বিদ্যালয়খনতে 35 বছৰে সহকাৰী শিক্ষক হিচাপে কৰ্মৰত আছিল। শিক্ষকতাৰ উপৰিও তেখেতে সমাজৰ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত আছিল। বিদ্যালয়খনৰ প্ৰধান শিক্ষক কৰুণাকান্ত ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীয়ে তেখেতক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। খুব দুখৰ দিন আজি, মোৰ বহুত বেয়াও লাগিছে। বহুত বছৰ কাম কৰিলোঁ এইখন বিদ্যালয়ত, এই শিক্ষকসকলৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ লগত থাকি বহুত আমোদ প্ৰমোদ পালোঁ। এনেকুৱা ছাত্ৰ ছাত্ৰীৰ লগত আৰু মই জীৱনত নাপাম, শিক্ষকসকলক নাপাম। এইখন শিক্ষক সমাজ আৰু ছাত্ৰ ছাত্ৰীৰ সমাজ মানৱ গঢ়াৰ যিখন আছিল, এই শিক্ষকতা আজি 35 বছৰে এই বিদ্যালয়ত বৰনদীছাৰ মধ্য ইংৰাজী বিদ্যালয়ত কাম কৰিলোঁ। এই 35 বছৰ বৰনদীছাৰ মধ্য ইংৰাজী বিদ্যালয়ত থাকি যিখিনি পালোঁ মই শিক্ষক আৰু ছাত্ৰ ছাত্ৰী এই সমাজৰ লগত সকলোখিনিতে আমি বিশেষ অনুভৱ কৰিছোঁ আজি। গতিকে এই বৰনদীছাৰ কাৱৈমাৰী বৈনাৰালৈ এই শিক্ষক আছিলে আমাৰ বহুত, প্ৰয়াত খগেশ্বৰ ৰাজবংশী, প্ৰয়াত দুৰ্গা ৰাজবংশী, প্ৰয়াত ভৰত ৰাজবংশী, প্ৰয়াত বিজয় ৰাজবংশী, এখেতসকলে যদিও শিক্ষকতা কৰিছিল এই বৰনদীছাৰ এৰিয়াত অৱসৰ আজিলৈ ল'ব পৰা নাই। কিন্তু এতিয়া বৰ্তমান মই গৌৰৱ কৰাৰ দৰে কথা, কিন্তু গৌৰৱ কৰিব নালাগে, তথাপিতো মই ক'বলৈ বাধ্য হৈছোঁ এই বৰনদীছাৰ এৰিয়াত এই প্ৰথম মই শিক্ষকতাৰ অৱসৰ ল'বলৈ পাইছোঁ। তাৰ কাৰণে আপোনালোকৰ ওচৰত মই সেৱা ভিক্ষা মাগিছোঁ। কৃষ্ণ। আচলতে মই ব্যক্তিগতভাৱে মই গৌৰৱান্বিত, কাৰণ মোৰ কাৰ্যকালতে মই 2জন অৱসৰী শিক্ষকক মই বিদায় দিবলৈ সক্ষম হৈছোঁ। সেইফালৰ পৰা মই সুখী, ধন্য বুলি মই নিজকে অনুভৱ কৰিছোঁ। আৰু আজি যিটো বিদায়ী অৱশ্যে পৰম্পৰাগত স্বাৰ্থৰ খাতিৰত আমি যে এই অৱসৰী এই কাৰ্যসূচীসমূহ আমি যে এনেকৈ অটুট ৰাখিব পাৰিছোঁ, সেইফালৰ পৰা মই গৌৰৱান্বিত। আৰু মই আশা কৰিম পৰৱৰ্তী সময়তো এনেকৈ নিশ্চয় আমি এইটো ধাৰাবাহিকভাৱে এইটো সদায় অক্ষুণ্ণ থাকিব মোৰ সেয়া। আন্ধেৰীঘাটৰ পৰা সনাতন ৰাজবংশীৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।